মানস চলিহা পুলিচ নে ব্যৱসায়ী নে কি? মই আপুনি প্ৰশ্নটো সোধাৰ লগে লগে মই হাঁহি উঠিছে। নাই 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 আপুনি ক'বই লাগিব। এক নম্বৰ দালাল বুলিহে ক'ব লাগিব। কেনেকৈ এক নম্বৰ হ'ল? আপুনি ক'লে আমি মানি ল'ম নেকি? কওক কেনেকৈ এক নম্বৰ হ'ল? চাওক, মই মানস চলিহাক মই প্ৰথম অৱস্থাত সেইদৰে চিনি নাপাওঁ, কিন্তু মানস চলিহা বুলি এজন ব্যক্তিৰ যে অসমত বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে জালিয়াতিৰে ধন সংগ্ৰহ কৰি আছিলে, সেই তথ্যটো কিন্তু আজিৰ পৰা মই 8 মাহ আগতেই পাইছিলোঁ। আৰু সেই যেতিয়া 8 মাহ আগত সেই তথ্যখিনি পাইছিলোঁ, গুৱাহাটীৰ পৰা মোক এজন বিশেষ ব্যক্তিয়ে তেওঁ যি যে বিভিন্ন ব্যক্তিৰ পৰা কেনেদৰে পইচা খাইছিলে সেই তথ্যটোখিনি কিন্তু মোক তেওঁ জনাইছিলে। আৰু সেই জনোৱাৰ লগে লগে কিন্তু মই গোলাঘাটৰ পুলিচ প্ৰশাসনক মই কথাটো অৱগত কৰিছিলোঁ। কাক কৰিছিলোঁ সেই সময়ত যদি পৰৱৰ্তী সময়ত ক'ব লাগে মই ক'ম, সেই তথ্য মোৰ ওচৰত আছে। সেই 8 মাহ আগত যোৱা জুন মাহত সেই তথ্যটো পোৱাৰ লগে লগে মই জনাইছিলোঁ। তাৰপিছত যেতিয়া তথ্যখিনি আহিছিলে তাত মই চাইছিলোঁ মানস চলিহাই অসমৰ বিভিন্ন বিলাক যদি তাকে ক'ব বিচাৰিছোঁ মই, বিভিন্ন ধৰণে আপোনাৰ তেওঁ কিবা কোম্পানীৰ কিবা অৰ্গেনিক মাজুলী বুলি কিবা এটা অনুষ্ঠান খুলি পেলাই তাৰ যোগেদি তেওঁ খেতি কৰিব, কিবা কৰিব, বা আলু বেপাৰ কৰিব, পিঁয়াজৰ বেপাৰ কৰিব, বহিৰাজ্যৰ পৰা আলু পিঁয়াজৰ ৰপ্তানি কৰিব, তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰি পেলাই তেওঁ প্ৰায় লাখে লাখে টকা, মানে 1 লাখৰ পৰা 5 লাখৰ পৰা আপোনাৰ 35-40 লাখলৈকে টকা মানুহৰ পৰা সংগ্ৰহ কৰিছিলে। আৰু সেই তথ্য কিন্তু বেংক একাউণ্টৰ যিখিনি তথ্য, সেই তথ্যখিনি মোৰ ওচৰত আছে। সেই তথ্যখিনি আপোনালোকক মই দিছোঁ। সেই তথ্যখিনি পাইছিলোঁ আৰু পোৱাৰ লগে লগে বিভিন্ন ধৰণৰ অনুসন্ধান কৰি চালোঁ। আৰু তাৰ লগে লগে আৰু এটা কথা ক'বলৈ যাম, মানস চলিহাৰ যেতিয়া মই বিভিন্ন ধৰণৰ কুকীৰ্তিবিলাক খুচৰিবলৈ বা তেওঁ কি কৰি আছে চাবলৈ গৈছিলোঁ, তেতিয়া দেখিছিলোঁ অসম চৰকাৰৰ এজন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগত তেওঁ খুব ঘনিষ্ঠভাৱে ফেচবুকৰ একাউণ্ট খুলি চালোঁ। তাত ধুনীয়াকৈ তেওঁ ফটো আছে, তেওঁৰ লগত ঘনিষ্ঠ বুলি কয়, তেওঁ বিভিন্ন ধৰণে লিখিছে। আৰু গোলাঘাটৰ যিটো মীন বিভাগ আছে, সেই মীন বিভাগৰ পৰা এখন তেওঁ অনুজ্ঞাপত্ৰ লাভ কৰিছে, যিখন লাইচেঞ্চ এখন লাভ কৰিছে, সেইখন যে তেওঁ মাছ পোৱালি দিয়াৰ যিখন অনুজ্ঞাপত্ৰ তেওঁৰ নামত কিন্তু সেই সময়ত মই পোৱা গৈছিলে। সেই তথ্য আপোনালোকক মই দিছোঁ বা মোৰ ওচৰত আছে। গতিকে মানস চলিহাৰ যদি কুকীৰ্তিৰ বিষয়ে ক'বলৈ যাওঁ, আপোনালোকেও যদি অসমৰ বিভিন্ন ব্যক্তিয়ে হয়তো আজি বাতৰি টুকুৰাৰ লগে লগে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যদি চাবলৈ যাওঁ, মানস চলিহাৰ কুকীৰ্তি মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 5 কিলোমিটাৰমান আঁতৰত তেওঁ গণকপুখুৰী বুলি কয়, সেই গণকপুখুৰী অঞ্চলৰ তেওঁ। আৰু কোৰালগুৰিত এখন তেওঁ অৰ্গেনিক মাজুলী বুলি এটা অনুষ্ঠান এখন দোকান আছে। গতিকে সেই তাৰ পৰাই ক'ৰ পৰা আৰম্ভ কৰিছে নাজানো, কিন্তু অসমৰ বিভিন্ন জেগাৰ পৰা তেওঁ সেই টকা সংগ্ৰহ কৰি পেলাই যেতিয়া পইচাখিনি মানুহক ঘূৰাই দিবলৈ যায় বা বিচৰাৰ লগে লগে তেওঁক মানে কিবা বন্দুক দেখুৱাই হওক, কিবা কৈ পেলাই তেওঁ ভয় দেখুৱাই বুলি বা কিবা কৰিম তেনেকুৱা ধৰণৰ কিবা কথা কৈ পেলাই তেওঁ ভয় খুৱায়। তেনেকুৱা প্ৰমাণ আমাৰ ওচৰত আছে। হয়তো আজিৰ তাৰিখত ক'বলৈ কিবা কাৰণত তেওঁ নক'ব পাৰে, কিন্তু বহুতৰ তেনেকুৱা এতিয়া বৰ্তমান সেই চক্ৰান্তত ভুগি আছে। আচলতে মানস চলিহা পুলিচ নে ব্যৱসায়ী নে কি আচলতে? মই আপুনি প্ৰশ্নটো সোধাৰ লগে লগে মোৰ হাঁহি উঠিছে। মানস চলিহা পুলিচ বুলি আমি নাজানো, দেখা নাই আমি ওচৰত যিহেতু। আৰু দ্বিতীয় কথা হ'ল, ব্যৱসায় বুলি ক'লে ব্যৱসায় বুলি আমি এতিয়া ক'ব নোৱাৰোঁ, কাৰণ এই মুহূৰ্তত ব্যৱসায় দেখা নাই। তেওঁ বিভিন্ন ধৰণে জালিয়াতিৰে আচলতে এক নম্বৰ দালাল বুলিহে ক'ব লাগিব। ধুৰন্ধৰ 1 নম্বৰ, অসমৰ 1 নম্বৰজন দালাল, যিজন দালালে আৰু বিভিন্ন ধৰণে দেখিছোঁ ক'ৰবাত কৈছে চাকৰিয়াল, ক'ৰবাত কৈছে ব্যৱসায়ী, মানে বিভিন্ন কথা কয়। গতিকে কি কৰিছে আমিও নাজানো। মানস চলিহাই বিভিন্নজনলৈ পইচা ট্ৰেন্সফাৰ কৰিছে বা বিভিন্নজনৰ পইচা জমা থোৱা মানে ডকুমেণ্টছ আছে। সেইখিনি আছে, সেইখিনি আপোনালোকক যদি বিচাৰি দিম। বিভিন্ন তথ্য আছে বেংক একাউণ্ট, আৰু কাৰোবাৰ নামতো তেওঁ পৰিয়ালৰ কাৰোবাৰ নামতো পইচা লোৱাৰ কিবা এটা তথ্য আমি নোপোৱা নহয়, আছে। সেই তথ্যও যদি বিচাৰে সময়ত সেইখিনি আমি দিব পাৰিম। বিভিন্ন ধৰণে তেওঁ পইচা সংগ্ৰহ কৰিছে, আৰু কি কৰিলে ক'ত দিলে, তাৰ ভাগ কোনে পালে, সেইবিলাক আচলতে আমিতো কৰিব নোৱাৰোঁ, আমি জনাবহে পাৰোঁ, বা আমি জানিছোঁ যেতিয়া আমি জনাইছোঁ। গতিকে সেইবিলাক কোনে তদন্ত কৰে, কি কৰিব, সেইখিনি পৰৱৰ্তী সময়ত আপোনালোকে চাব আৰু। আচ্ছা ঠিক আছে, মই মানি লৈছোঁ আপুনি যিটো কথা ক'লে এতিয়া মই বুজি পাই গ'লোঁ। প্ৰথমতে আপুনি কৈছিলে যে মানস চলিহা 1 নম্বৰ দালাল, কিহৰ কাৰণে আপুনি কৈছে সেইটো কথা মই এতিয়া বুজি পাই গৈছোঁ। আৰু এটা কথা আপুনি মনত ৰাখিব যে বাৰে আপুনি কৈছিলে যে তথ্য সহকাৰে যদি লাগে তথ্যখিনি মই দিব পাৰিম। গতিকে এইটো খুব এটা সুন্দৰ কথা। গতিকে তদন্ত কৰাসকলে তদন্ত কৰি থাকিব। কোনে তদন্ত কৰিব এইটো আমাৰ বিচাৰ্যৰ বিষয়বস্তু নহয়, তদন্ত কৰাসকলে কৰি থাকিব। আৰু এই তদন্তৰ সময়ত আপোনাৰ সেই তথ্যখিনি হয়তো তদন্তকাৰীসকলে বিচাৰিব পাৰে। গতিকে অনুগ্ৰহ কৰি সেই তথ্যখিনি আপুনি আগতীয়াকৈ যদি যুগুত কৰি ৰাখে, তেতিয়াহ'লে তদন্তৰ সময়ত যথেষ্ট সকাহ আপুনি দিব পাৰিব বুলি মই আশা কৰিছোঁ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে বুজি উঠিছে মানস চলিহা আচলতে কেনেকুৱা এটা প্ৰকৃতিৰ মানুহ। তেনেকুৱা বহু ধৰণৰ তথ্য ইতিমধ্যে সংগ্ৰহ কৰা হৈছে মানে এতিয়া এইটো এটা প্ৰমাণ নহয় জানো? এতিয়া যিগৰাকী
ব্যক্তিয়ে মানস চলিহাৰ চৰিত্ৰৰ সম্বন্ধে যিবোৰ কথা ব্যক্ত কৰিছে এইটো এটা বিৰাট জ্বলন্ত এটা প্ৰমাণ বুলি ক'ব লাগিব, জ্বলন্ত এটা প্ৰুফ। গতিকে এনেকুৱা ধৰণৰ প্ৰমাণ নিউজ চেনেলত আপোনাৰ মানস চলিহাৰ যিটো স্বভাৱ চৰিত্ৰ সেই নাইবা কুকৃতি, সেই কুকৃতিৰ বিষয়টো আমি বহুত নিউজ চেনেলত চাইছোঁ, দেখিবলৈ পাইছোঁ, নাইবা আপোনালোকেও দেখিবলৈ পাইছে। গতিকে এই প্ৰমাণবোৰলৈ যদি চাওঁ তেতিয়াহ'লে প্ৰকৃততে মানস চলিহা বৰ্তমান বিপদত পৰি আছে।